আল্লাহ আৰু ভগৱান সকলোৰে হ'ল সমান। এই তিনিজনে কৰিছে এই পৃথিৱীৰ জীৱক পালন। এই তিনিজনে হ'ব বৰ্তমান সময়ৰ নিৰাকাৰ তিনিজনৰ কৰ্ম ধৰ্ম একেটাই মূল মন্ত্ৰই হ'ব। আজি মানৱৰ মাজত প্ৰভেদ জাতি বিচাৰ হৈছে। পাপৰ সাগৰত আমি সকলে মানৱ বুৰি গৈছে। মানৱ হৈ মানৱৰ সত্য সৎ কৰ্ম কৰি ধৰাত গঢ়া শুদ্ধ। পূৰ্বৰ সময়ত একেটি ধৰ্ম মানৱৰ সংস্কাৰবদ্ধ। তেতিয়াৰ মানৱ সকলো নিজৰ মানৱৰ মনোভাৱ কৰিছিল। সেই সময়ৰ মানৱে ধৰ্ম কৰ্ম সকলো মানি চলিছিল। পৃথিৱীত প্ৰথম ধৰ্ম আছিল ইহুদী মানৱ ধৰ্ম। এতিয়াও প্ৰমাণ ইয়াৰ জিলিকি আছে ধৰাৰ বুকুত। আৰৱ দেশৰ ইয়াত জিলিকি আছে ধৰাৰ বুকুত। এই দেশৰ বাবে আমি পূৰ্বতেই যে ধৰ্ম এটি প্ৰমাণ হৈছে। এইটোৰ পৰা আমি বুজিব লাগে যে বংশ এটিয়েই। আমাৰ সকলো মানৱ নিজৰ আত্মীয় ভাই বন্ধুৱে। হযৰত নবীয়ে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল। শিখুই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি ইয়াত আহিছিল। সকলো পৃথিৱীৰ ভিতৰত তিনিটা ধৰ্ম। আমি একতাৰ বন্ধনেৰে চলিব পাৰিলে সদায় ভাল হয়। আমি একতাৰ বন্ধনেৰে চলিব পাৰিলে